প্ৰথম কথাটো হৈছে আজি অসমত যি এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে এই চিটুৱেশ্যনটোক কণ্ট্ৰল কৰিব পৰা নাই অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কাৰণ তেওঁ এইটো চিটুৱেশ্যন কণ্ট্ৰল কৰিব পাৰিব লাগিছিল। তেওঁৰ ওপৰত যে লাহে লাহে মানুহবোৰ অসন্তুষ্ট হৈ আহিছে তাৰ প্ৰমাণ আজিৰ মিটিংখন। জন্মাষ্টমী স্বত্তেও আজি এই অঞ্চলৰ 3খন পঞ্চায়তৰ অঞ্চলৰ প্ৰায় শতাধিক ব্যক্তি বিজেপি ত্যাগ কৰি কংগ্ৰেছ ত্যাগ কৰি আজি আম আদমি পাৰ্টিত যোগদান কৰিছে। এইটো প্ৰথম কাৰণ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিব পৰা নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গণ্ডগোল কৰি আছে। এদিন যদি কয় অসমীয়া অনা অসমীয়া, এদিন যদি কয় হিন্দু মুছলমান কৰি তেওঁ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে আৰু অসমক দ্বিতীয় উত্তৰ প্ৰদেশ কৰি তেওঁ আকৌ পুনৰবাৰ 26 চনত তেওঁ আকৌ ৰাজপাট দখল কৰাৰ কথা ভাবি আছে। কিন্তু এইটো এবাৰ অসমৰ মানুহে হ'বলৈ নিদিব। অসমৰ মানুহে এইবাৰ জাগিছে। গতিকে আজি আপুনি দেখিছে এই সৰু এটা পঞ্চায়তত আজি প্ৰায় 100জন বিজেপি আৰু কংগ্ৰেছৰ তৃণমূলৰ নেতাই যোগদান কৰিছে। গতিকে তৃণমূলৰ নেতাসকল খুব ইম্পৰ্টেণ্ট এটা দলৰ কাৰণে, কাৰণ তেখেতসকলে আচলতে গোটেই বিষয়টো ৰাইজৰ মাজলৈ লৈ যাব পাৰিব। গতিকে ইয়াতে বিভিন্ন পঞ্চায়তৰ সভাপতি আছে, মণ্ডলৰ সভাপতি আছে, ইলেক্টেড কাউন্সিলৰ আছে, ইলেক্টেড গাঁও পঞ্চায়ত সভাপতি আছে, এনে বিভিন্ন ধৰণৰ নেতা নেত্ৰী ইয়াত জইন কৰিছে। তেখেতসকলে অদূৰ ভৱিষ্যতে আম আদমি পাৰ্টিক একদম গ্ৰাছৰুটলৈ লৈ যাব এই অঞ্চলত। আৰু আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ নিজকে সাজু কৰিছোঁ। আহিব লগা আমাৰ যি বিধানসভা নিৰ্বাচন 26 তাৰ কাৰণে আমি সাজু হৈছোঁ। আমি এইবাৰ এইটো মই ভাবোঁ যে অসমৰ কাৰণে খুবেই চিন্তনীয় বিষয় হয়, অসমৰ ৰাইজৰ কাৰণে চিন্তনীয় বিষয় হয়। কাৰণ আজি স্মাৰ্ট মিটাৰৰ নামত চৰকাৰে যিটো অত্যাচাৰ কৰি আছে, মুখ্যমন্ত্ৰীৰ যিখিনি পৰিয়ালৰ নামত যি সম্পত্তি গঢ় লৈ উঠিছে তাৰ ওপৰত যেতিয়া ৰাইজে প্ৰশ্ন কৰিছে আৰু একে সময়তে যেতিয়া বস্তু বাহনিৰ দাম সাংঘাতিক ধৰণে জুই চাই দাম বৃদ্ধি হৈছে, তেনেস্থলত এই যিখিনি সমস্যাৰ সন্মুখীন হৈছে বৰ্তমান চৰকাৰে, তাৰ যাতে কথাখিনি জাপ দিব পাৰে, লুকাব পাৰে, তাৰ কাৰণে চৰকাৰে বৰ্তমান এটা বুদ্ধি লৈছে। আৰু সেই বুদ্ধিটোৱে হৈছে যে অসমীয়া সমাজখনক এতিয়া জাত পাতৰ নামত বা ধৰ্মৰ নামত বিভাজন কৰিবলৈ এটা প্ৰচেষ্টা হাতত লৈছে। কেতিয়াবা আমি শুনিবলৈ পাই আছোঁ অসমীয়া নে অনা অসমীয়া, তেনেকৈ ধৰণৰ এটা বিতৰ্ক সৃষ্টি কৰিছে। কেতিয়াবা আমি শুনিবলৈ পাই আছোঁ যে অসমীয়া নে মিয়া, তেনেধৰণৰ বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ এটা স্পষ্ট এইটো কথা বুজিব পোৱা গৈছে যে যিহেতু চৰকাৰখনে কাম কৰিবলৈ সম্পূৰ্ণৰূপে বিফল হৈছে, তেওঁলোকে এতিয়া সমাজখনক বিভক্ত কৰি বিভিন্ন ৰকমৰ তেওঁলোকে এটা চক্ৰান্ত কৰি যাতে ৰাইজৰ দৃষ্টি বেলেগ পিনে আকৰ্ষণ হয়, তাৰ কাৰণে এই গোটেই কৌশলটো ৰচিছে বুলি কৈছোঁ। কিন্তু আমি এই সভাত আমি সদায় এনেকৈ ধৰণৰ সভা পাতি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আছোঁ যে আমি জাত পাতৰ ৰাজনীতি নকৰিম। আমি ৰাইজৰ মাজত এনেকৈ সজাগতা সৃষ্টি কৰি আছোঁ যে আমি ধৰ্মৰ ৰাজনীতি নকৰোঁ, কিন্তু আমি উন্নয়নৰ ৰাজনীতি কৰিম। স্মাৰ্ট মিটাৰ আমিও আনিম, আম আদমি পাৰ্টি আহিলেও আনিব, কিন্তু তাতে 200 ইউনিট 300 ইউনিট বিজুলী কিন্তু আমিও ফ্ৰী কৰিম মাহেকে, যিটো দিল্লীত আৰু পাঞ্জাৱত আমাৰ হৈ আছে। আমি ভাল স্বাস্থ্য ব্যৱস্থা আনিম, আমি ভাল শিক্ষা ব্যৱস্থা আনিম। সেয়া হ'বই অসমৰ উন্নয়নৰ ৰাজনীতি। সমাগত নিশ্চিতভাৱে আপোনালোকে আজি এই সভাত যেনেকৈ লক্ষ্য কৰিছে যে 3টা গাঁও পঞ্চায়তৰ পৰা আহি উপস্থিত হৈছেহি তৃণমূল পৰ্যায়ৰ নেতা আৰু কৰ্মী। 3টা গাঁও পঞ্চায়ত দিকম, নাডুৱা আৰু হাতীয়ালি, 3টা গাঁও পঞ্চায়তৰ পৰা আহি উপস্থিত হৈছে। এওঁলোকে বহু বছৰে কংগ্ৰেছ দল আৰু বহু বছৰে বিজেপি দলৰ নেতৃত্ব দি আহিছিল, কিন্তু তেওঁলোকে এটা বস্তু স্পষ্টকৈ বুজি পাই আছে যে দুয়োটা দলে নেতৃত্ব আজিৰ দিনত দিব পৰা অৱস্থাটোত নাই, ৰাইজে তেওঁলোকক বিচৰা নাই, আৰু সেইকাৰণে তেওঁলোকে আম আদমি পাৰ্টিত যোগদান কৰিছে। আৰু এইসকল লোকক লৈ আমি আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আমি উত্তীৰ্ণ হ'ম আৰু পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফলাফল এটা পাম, সম্পূৰ্ণৰূপে আমি আশাবাদী। মই এটা কথা আপোনালোকক ক'বলৈ বিচাৰিম যে স্বয়ং মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পিছত তেওঁ প্ৰেছ মিট এটাত তেখেতে কৈছিলে যে আম আদমি পাৰ্টিয়ে যি 1,40,000 ভোট পালে ডিব্ৰুগড় লোকসভাত, সেই 1,40,000 ভোট আচলত বিজেপিৰ ভোট আছিল, ইয়াৰ বিৰোধীৰ ভোট নাছিল, কংগ্ৰেছ বা অন্য কোনো আঞ্চলিক দলৰ ভোট নাছিল, বিজেপিৰ ভোট আছিল। আমিও অনুভৱ কৰিছোঁ হয়তো 1,40,000 নহ'লেও ইয়াৰ বেছিভাগেই বিজেপিৰ ভোট আছিল। গতিকে বিজেপিৰ ভোট ভাঙিবৰ কাৰণে মই ভাবোঁ যে প্ৰথমতে বিৰোধী যিটো শিবিৰ আছে, বিৰোধী শিবিৰত আমি
ইজন ইজনক সন্মানপূৰ্বকভাৱে উচিত স্থান দিব লাগিব, তেতিয়াহে গৈ আগন্তুক দিনত আমি বিজেপিক পৰাস্ত কৰিব পাৰিম। কিন্তু যদি ইজন ইজনক আমি কেনেকৈ নুই কৰিবলৈ চিন্তা কৰোঁ, নাকচ কৰিবলৈ চিন্তা কৰোঁ, তেতিয়াহ'লেতো আমি বিজেপিক কিন্তু পৰাস্ত কৰিব নোৱাৰিম।